তেনেকুৱা ধৰণৰ একো কেতিয়াও একো ভাব অহা নাই মোৰ। আৰু জুবিনদাৰ ক্ষেত্ৰত কি খেলিমেলি হৈছে বা নাই হোৱা তেওঁলোকে তদন্ত কৰি আছে আৰু সেইখিনি তেওঁলোকে তথ্য অনুযায়ী গোটেইখিনি তেওঁলোকেতো সিদ্ধান্ত এটা ল'বই। আৰু যিহেতু মোৰো একেটাই মেনেজমেণ্ট আছিলে, মোৰ লগত আজিলৈকে কেতিয়াও একো খেলিমেলি হোৱা নাই। গতিকে সেইটো কাৰণে মোৰ ক্ষেত্ৰত যেতিয়া এনেকুৱা একো হোৱাই নাই, কেতিয়াও একো সন্দেহো হোৱা নাই। আৰু জুবিনদাৰ কথাটো মই আচলতে ক'ব নোৱাৰিম, সেইটো তেওঁলোকে যিহেতু তদন্ত কৰি আছে। গতিকে যথেষ্ট তথ্য পোৱা গৈছে, মানে জুবিনদাই যিসকল লোকক GMCত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে সেই লোকসকলৰ ধনো আত্মসাৎ কৰিছিলে সিদ্ধাৰ্থই। ধৰক এতিয়া সেইটোৱে মই ক'ব লাগিব যে যিখিনি বস্তু ওলাইছে এতিয়া SIT টীম তেখেতসকলে তদন্ত কৰিয়ে আছে। গতিকে সেই যিখিনি প্ৰমাণ পাইছে বা তেনেকৈ তেওঁলোকে নিশ্চয় বস্তুটো আগুৱাই লৈ যাব। চ' মই সেইটো কথাত মন্তব্য দিবলৈ বেয়া, কাৰণ যিহেতু এটা লিগেল প্ৰচিজিঅৰ এটা আছে, তেওঁলোকে সেই অনুযায়ী তেওঁলোকে কৰি যাব। আপুনি আজি উপস্থিত হ'ল, SITৰ লগত কথা বতৰা পাতিলে, আপোনাৰ ধাৰণা হৈছেনে যে এটা জুবিন গাৰ্গে ন্যায় পাব? কাৰণ যিখিনি দেখিলোঁ তো তেওঁলোকে খুব ভালকৈ গোটেই মানে সোধপোছখিনি মোৰ লগতো যিখিনি কৰিলে বা ইমানেতো দেখি আহিছোঁ যে তেওঁলোকে বহুত দিনৰ পৰা, এতিয়া ধৰক বহুত দিনেই হ'ল তেওঁলোকো কামখিনি কৰিয়ে আহিছে। গতিকে আমি ন্যায় ব্যৱস্থাটোৰ ওপৰত বিশ্বাস ৰাখিছোঁ আৰু আমিও বিচাৰিছোঁ যে মানে সঁচাখিনি ওলাই আহক। সেইটোৰ বাবে আমিও ইমান দিনৰ পৰা ৰৈ আছোঁ। আৰু বিশেষকৈ সেই দিনটোত কি হৈ আছিলে বাৰে বাৰে একেটা কথাই আমি কৈ আছোঁ। গতিকে আমি আশাবাদী যে আমি নিশ্চয় ন্যায় পাম বুলি। তেওঁলোকো ভালকৈ কাম কৰা দেখিছোঁ। সিমানখিনি এতিয়া বিশেষ ক'বলগীয়া মোৰ হাতত একো নাই।